নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ সমৰ্থ এডমিশ্যন পৰ্টেল ৰিলেটেড অলৰেডি মই কেইবাটাও ভিডিঅ' বনাই দি ৰাখিছোঁ আপোনালোকে যদি চাব বিচাৰে ডেছক্ৰিপশ্যনত লিংক আছে চাই ল'ব পাৰে আৰু যিসকলে এতিয়ালৈকে ABCID ক্ৰিয়েট কৰা নাই বা সমৰ্থ এডমিশ্যন পৰ্টেলত ABCID লিংক কৰা নাই তেওঁলোকৰ বাবেও ভিডিঅ' বনাই দি ৰখা হৈছে আপোনালোকে চাই পেলাই ABCIDটো অতি সোনকালে লিংক কৰি লওক আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম মাই পেমেণ্ট অপশ্যনটো কিয় আহিছে বহুতে কমেণ্ট কৰি আছিলে যে ৰি-আপলোডৰ ওপৰত মাই পেমেণ্ট বুলি এটা অপশ্যন আহিছে বা ৰি-আপলোড ৰিলেটেড কিছুমান কথাও ক'বলৈ চেষ্টা কৰিম আজিৰ এই ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব প্ৰথমতে আপোনালোকে লগ ইন কৰি লওক আপোনাৰ যেটো ৰেজিষ্টাৰ ইমেইল আইডি বা ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে সেইটো আৰু পাছৱৰ্ডটো দি পেলাই আপোনালোকে লগ ইন কৰি লওক পাছৱৰ্ডটো শুদ্ধকৈ ফিল আপ কৰিব যদি পাছৱৰ্ডটো পাহৰি গৈছে ফৰগট পাছৱৰ্ড কৰিব পাৰে তলতে অপশ্যন দিয়া আছে কেপচাৰটো ফিল আপ কৰি লগ ইন কৰি ল'ব পাৰিব লিংকটো ডেছক্ৰিপশ্যনত পাই যাব আপোনালোকে বা সমৰ্থ এডমিশ্যন পৰ্টেল বুলি মাৰিলে প্ৰথম যিটো লিংক আহিব সেইটোত গৈ আপোনালোকে লগ ইন কৰি ল'ব পাৰিব দেখিছে লগ ইন কৰাৰ পাছত আপোনাৰ ডেস্কবৰ্ডটো এইদৰে শ্ব' কৰিব অলৰেডি মোৰ এপ্লাই গোটেইখিনি কমপ্লিট হৈ আছে তাৰপাছত তলত দেখিছে লিংক ABC প্ৰফাইল লিংক ABC প্ৰফাইল অপশ্যনটোত ক্লিক কৰি আপোনালোকে ABCIDটো লিংক কৰিব লাগিব এইটো কৰাটো কম্পালসৰি হয় সকলোৱে কৰিব লাগিব আৰু যিসকলে কৰা নাই অতি সোনকালে কৰি লওক ডেছক্ৰিপশ্যনত ভিডিঅ' লিংক দি ৰখা হৈছে কিদৰে অতি সহজতে 2 মিনিটতে কৰিব পাৰিব ভিডিঅ' বনাই দি ৰখা হৈছে যদি আপোনালোকৰ আধাৰ কাৰ্ডটোত কিবা ভুল হৈ আছে নাম আৰু ডেট অফ বাৰ্থ তেনেহ'লে পোনপ্ৰথমতে আধাৰ কাৰ্ডটো কাৰেকশ্যন কৰি লওক তাৰপাছতহে আপোনালোকে ABCIDটো ক্ৰিয়েট কৰিব এড বেংক ডিটেইলছ কৰিব আৰু আপোনালোকৰ যদি ফেমিলি ইনকম 2 লাখতকৈ তলত হয় ফ্ৰী ৱেভাৰটো ইয়েছ কৰি পেলাই ইনকমখন আপলোড কৰিব কিদৰে কৰিব সেইটো ওপৰতো ভিডিঅ' বনাই দি ৰখা হৈছে ডেছক্ৰিপশ্যনত লিংক আছে চাই ল'ব পাৰে বেংক ডিটেইলছটো এড কৰাটো ইম্পৰ্টেণ্ট হয় কিয় ইম্পৰ্টেণ্ট আজি এইটো ভিডিঅ'ত আলোচনা কৰিম যিসকলে কৰা নাই অতি সোনকালে এড বেংক ডিটেইলছ অপশ্যনটোত ক্লিক কৰক এই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ বেংক একাউণ্টৰ ডিটেইলছখিনি ফিল আপ কৰা পেজটো খোল খাই যাব তাত আপোনালোকে দেখিছে নেম অফ দ্য একাউণ্ট হোল্ডাৰ অৰ্থাৎ একাউণ্টটো কাৰ নামত আছে সেইটো ফিল আপ কৰিব লাগিব সকলোৱে নিজৰ একাউণ্ট দিব বেলেগৰ নিদিব ফেমিলিৰ দি নিদিব যদি আপোনাৰ নামত একাউণ্ট নাই এতিয়ালৈকে বেংকত তেনেহ'লে অতি সোনকালে এটা একাউণ্ট খুলি লওক যিহেতু আপোনালোকৰ সকলো স্কলাৰশ্বিপ হওক বা তেনেকুৱা ধৰণৰ সকলো ক্ষেত্ৰত একাউণ্টৰ প্ৰয়োজন হ'ব একাউণ্ট নাম্বাৰ তাৰপাছত আপোনালোকৰ IFSC কোড বেংক নেম এইখিনি ফিল আপ কৰি ছাবমিট কৰি দিব ঠিক আছে একাউণ্টটো আপোনালোকে এড কৰিবই এইটো স্কিপ নকৰিব আপোনালোকে যিমান পাৰে সোনকালে আপোনালোকে একাউণ্টটো এড কৰি ল'ব তাৰপাছত দেখিছে যিসকলৰ ডকুমেণ্ট ৰি-আপলোড অপশ্যন আহিছিলে তেওঁলোকে ৰি-আপলোড কৰি লওক কিদৰে কৰিব ডিটেইলছত ভিডিঅ' বনাই দি ৰখা হৈছে বা যিসকলে চেক কৰা নাই সোনকালে চেক কৰি লওক ডকুমেণ্ট ৰি-আপলোড অপশ্যনটোত ক্লিক কৰিলে আপোনালোকৰ দেয়াৰ ইজ ন' ৰিকুৱেষ্ট ফৰ ইউ টু আপলোড এনি ডকুমেণ্ট এগেইন যদি এইদৰে যদি আহে তেনেহ'লে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই আপোনালোকে ডকুমেণ্ট পুনৰ আপলোড কৰিব নালাগে যদি ডকুমেণ্ট আপলোড কৰিবলৈ আহে তেনেহ'লে আপোনালোকৰ ডকুমেণ্টটোৰ নাম দিয়া থাকিব কি কাৰণে আপোনালোকৰ সেই ডকুমেণ্টটো ৰি-আপলোড কৰিবলৈ কোৱা হৈছে গোটেইখিনি ডিটেইলছত দিয়া থাকিব আৰু যিসকলে কলেজ প্ৰিফাৰেঞ্চটো চেঞ্জ কৰিম বুলি ভাবে তেওঁলোকে চেঞ্জ কৰি ল'ব পাৰিব ৰি-অৰ্ডাৰ অপশ্যনটোত ক্লিক কৰি আপোনালোকে কলেজ প্ৰিফাৰেঞ্চটো চেঞ্জ কৰি ল'ব পাৰিব যদি আপোনালোকে চেঞ্জ কৰোঁ বুলি ভাবে তেনেহ'লে এতিয়াও সময় আছে আপোনালোকে ৰি-অৰ্ডাৰ অপশ্যনটোত ক্লিক কৰি কলেজ প্ৰিফাৰেঞ্চটো চেঞ্জ কৰি ল'ব পাৰিব তাৰপাছত আছে মাই পেমেণ্ট অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে দেখিছে ইয়াত কোনো ধৰণৰ বৰ্তমানলৈকে একো শ্ব' কৰা নাই পে'মেণ্ট কৰিবলগীয়া তাৰপাছত আপোনালোকৰ দিয়া হৈছে ফৰ মোৰ ইনফৰমেশ্যন প্লিজ ভিজিট দ্য ইউনিভাৰ্চিটি ৱেবছাইট কিন্তু তাতো কোনো ধৰণৰ এতিয়ালৈকে আপডেট দিয়া নাই এই অপশ্যনটো কিয় আহিছে সেইটো এতিয়ালৈকে ভালদৰে গম পোৱা নাই যদি আপোনালোকৰ মেৰিট লিষ্টত নাম অহাৰ পাছত যেতিয়া আপোনালোকে কলেজত এডমিশ্যন ল'বলৈ যাব তাত যিহেতু এটা এপ্লিকেশ্যন ফিজ আপোনালোকে পে' কৰিব লাগিব এডমিশ্যন ফিজ এটা পে'মেণ্ট কৰিব লাগিব সেই পে'মেণ্টটো যদি অনলাইন কৰিবলৈ দিয়ে তেনেহ'লে আপোনালোকে মাই পে'মেণ্ট অপশ্যনটো পাই কৰিব লাগিব ঠিক আছে যেতিয়া আপোনালোকৰ মেৰিট লিষ্টখন আহিব যিখন কলেজত আপোনালোকৰ চিলেকশ্যন হ'ব তাত আপোনালোকে এডমিশ্যন লওঁতেতো এটা এডমিশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব সেই এডমিশ্যন ফিজটো চাগে আপোনালোকৰ সমৰ্থ এডমিশ্যন পৰ্টেলৰ পৰাই আপোনালোকৰ দিব পাৰিব যদি আপোনালোকে কেছ দিওঁ বুলি ভাবে যদি কলেজত গৈ আপোনালোকে কেছ দি পেলাই এডমিশ্যন লওঁ বুলি ভাবে তেনেকৈও পাৰিব অলৰেডি এখন নটিচ আহিছে মই সেই নটিচখনো দেখুৱাই দিছোঁ এডমিশ্যন ফিজ ৰিফাণ্ড পলিচিৰ ওপৰত এখন UGC এখন নটিচ পাব্লিছ কৰিছে সেই নটিচখন মই বুজাই দিছোঁ আপোনালোকক কিদৰে আপোনালোকৰ যিটো আপোনালোকে এডমিশ্যন ফিজ দিব সেই এডমিশ্যন ফিজটো সম্পূৰ্ণ আপোনালোকক ঘূৰাই দিয়া হ'ব কিন্তু তাৰ বাবে কিছুমান ৰুল বান্ধি দিয়া হৈছে সেই ৰুলসমূহ মই দেখুৱাই দিছোঁ আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকটো পাই যাব ডাইৰেক্ট তাৰ পৰা আপোনালোকে এডমিশ্যন ৰিফাণ্ড পলিচিৰ যিখন UG এডমিশ্যন 2024 যিখন নটিচ আছে সেইখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ইয়াত দেখিছে আপোনালোকে ইয়াত যদি আপোনালোকে সাপোজ ধৰি লওক আপোনালোকে এখন কলেজত এডমিশ্যন ল'লে তাৰপাছত যদি আপোনালোকে এডমিশ্যনটো কেনচেল কৰাওঁ বুলি ভাবে তেনেহ'লে আপোনালোকে এডমিশ্যনটো কেনচেল কৰাব পাৰিব কেনচেল কৰিলে আপুনি যিটো এডমিশ্যন ফিজ কলেজখনত দিছিলে সেই সম্পূৰ্ণ ফিজটো আপোনালোকে ৰিফাণ্ড পাব ঠিক আছে মই অলপ জুম কৰি দেখুৱাই দিছোঁ ইয়াত আপোনালোকৰ কোৱা হৈছে CUT নন CUT সকলো ষ্টুডেণ্টৰ বাবে এই নীতি নিয়মটো বান্ধি দিয়া হৈছে আপোনালোকৰ এখন UGC ফালৰ পৰা আহিছে এখন আপোনালোকৰ আমাৰ আসাম গভৰ্ণমেণ্টৰ ফালৰ পৰা আহিছে প্ৰথম পইণ্টত কোৱা হৈছে যদি আপোনালোকে
এডমিশ্যনটো লয় এডমিশ্যন লোৱাৰ পাছত যদি আপোনালোকে এডমিশ্যনটো কেনচেল কৰে তেনেহ'লে আপোনালোকক সম্পূৰ্ণ ৰিফাণ্ড দিয়া হ'ব চিউটি নন চিউটি সকলো ষ্টুডেণ্টৰ বাবে এইটো হ'ব এই প্ৰক্ৰিয়াটো হ'ব কেৱল যে চিউটিখিনিয়ে পাব নন চিউটিখিনিয়ে নাপায় এনেকুৱা নহয় সকলো ষ্টুডেণ্টে ক্লেইম কৰিব পাৰিব ইয়াত দেখিছে আপোনালোকে গোটেইখিনি ডিটেইলছত দিয়া হৈছে মই সবিশেষ কৈ নাথাকোঁ আপোনালোকে ডাউনলোড কৰি চাই ল'ব মই মেইন কথা কিছুমান কৈ দিছোঁ যদি আপোনালোকে সেকেন্ড পইণ্টত কোৱা হৈছে যে আপোনালোকে যদি ইন কেছ যদি আপোনালোকে ট্ৰানজেকশ্যনটো কেছ দি কৰে অৰ্থাৎ আপোনালোকে ইনষ্টিটিউটত গ'ল তাত এডমিশ্যনৰ দিনা যদি আপুনি কেছ দি পেলাই এডমিশ্যনটো লয় তেনেহ'লে আপোনালোকক যিখন কলেজ অথৰিটি আছে কলেজ অথৰিটিয়ে আপোনাক এডমিশ্যন ফিজটো ঘূৰাই দিয়া সম্পূৰ্ণ দায়িত্ব ল'ব অৰ্থাৎ আপোনালোকৰ কোনো ধৰণৰ যদি অনলাইন পে'মেণ্ট কৰে অনলাইন পে'মেণ্ট কৰিলে সম্পূৰ্ণ আপোনালোকৰ বেংক একাউণ্টত ৰিফাণ্ড আহিব যদি কেছ দি কৰে কেছ দিলে আপোনালোকৰ ইউনিভাৰ্চিটিয়ে না আপোনাৰ বেংক একাউণ্ট যিটো দিছে বেংক একাউণ্টত ৰিফাণ্ড কৰিব না আপোনাক কেছ দি পেলাই ৰিফাণ্ড কৰি দিব ঠিক আছে নিশ্চয় আপোনালোকৰ বেংকৰ একাউণ্টতে ৰিফাণ্ড কৰিব আপোনালোকৰ কেছ ৰিফাণ্ড নকৰে সেইবাবে মই কৈছোঁ যিসকলে বেংক একাউণ্টটো এড কৰা নাই তেওঁলোকে সোনকালে বেংক একাউণ্টটো এড কৰি ল'ব আৰু এইটো কেৱল চিউটি নন সকলৰ বাবে নহয় নন চিউটি চিউটি সকলোৰে বাবে এইটো UGCৰ এটা গাইডলাইন ফ্ৰী ৰিফাইণ্ড পলিচি সকলোৱে আপোনালোকৰ এই গাইডলাইনটো পৰিব আপোনালোকে যিসকলে এতিয়ালৈকে বেংক একাউণ্ট খোলা নাই অতি সোনকালে আপোনালোকে বেংক একাউণ্টটো খুলি লওক যিহেতু আপোনালোকৰ বেংক একাউণ্টটো প্ৰয়োজন হ'বই তাৰপাছত যিখন UGC নটিচ আছে তাত কিছুমান ইম্পৰ্টেণ্ট কথা কোৱা হৈছে ইয়াত কিছুমান ৰুল বাইন দিয়া হৈছে আপোনালোকে কিদৰে পইচাটো ৰিফাণ্ড পাব ইয়াত আপোনালোকৰ ষ্টেপ বাই ষ্টেপ গোটেইখিনি দি দিয়া হৈছে দিছে ফ্ৰী ৰিফাণ্ড পলিচি 2024-25 অলপ সালসলনি কৰা হৈছে আগৰখনতকৈ প্ৰথম পইণ্টত কোৱা হৈছে যে যদি সাপোজ ধৰি লওক আপোনালোকৰ ইনষ্টিটিউটখনৰ আপোনালোকৰ এডমিশ্যনৰ লাষ্ট ডেটটো হৈছে 30 ছেপ্টেম্বৰ 30 ছেপ্টেম্বৰত লৈকে যদি আপোনালোকে এডমিশ্যন লয় তাৰপিছত যদি আপোনালোকে ৰিফাণ্ডটো ক্লেইম কৰে তেনেহ'লে আপোনালোকক যদি 10,000 টকা দি সাপোজ ধৰি লওক আপোনালোকে 10,000 দি এডমিশ্যনটো ল'লে 30 ছেপ্টেম্বৰৰ লাষ্ট ডেট 30 ছেপ্টেম্বৰৰ ভিতৰত যদি আপোনালোকে ৰিফাণ্ড বিচাৰে তেনেহ'লে আপোনালোকে যদি এডমিশ্যনটো কেনচেল কৰে 30 ছেপ্টেম্বৰৰ ভিতৰত তেনেহ'লে আপোনালোকে 100% ৰিফাণ্ড পাব অৰ্থাৎ যদি 10,000 দি এডমিশ্যন লৈছে সাপোজ মই ধৰিহে লৈছোঁ যদি 10,000 দি আপোনালোকে এডমিশ্যন লৈছে তেনেহ'লে আপোনালোকে 10,000 টকাই ৰিফাণ্ড পাব তাৰপাছত ধৰি লওক আপোনালোকে 30 ছেপ্টেম্বৰৰ পৰা 31 অক্টোবৰ দিয়া হৈছে 30ৰ পৰা প্ৰথমতে ধৰি লওক আপোনালোকে 10,000 দি এডমিশ্যন ল'লে তাৰপাছত 30 ছেপ্টেম্বৰ লাষ্ট ডেট 30 ছেপ্টেম্বৰৰ আগত যদি আপোনালোকে এডমিশ্যনটো কেনচেল কৰে যদি 30 ছেপ্টেম্বৰৰ আগত যদি এডমিশ্যনটো কেনচেল কৰে তেনেহ'লে সম্পূৰ্ণ 10,000 টকাটো ৰিফাণ্ড পাব ধৰি লৈছোঁ আপোনালোকৰ 5,000 হ'ব পাৰে এডমিশ্যন ফিজ 2,000 হ'ব পাৰে 1,000 হ'ব পাৰে সকলো ইনষ্টিটিউটৰ বেলেগ বেলেগ হ'ব পাৰে মই কেৱল ধৰিহে লৈছোঁ সম্পূৰ্ণ ৰিফাণ্ড পাব যদি আপুনি 30 ছেপ্টেম্বৰৰ আগত যদি ৰিফাণ্ডটো বিচাৰে বা আপোনালোকে যদি এডমিশ্যনটো কেনচেল কৰে ঠিক আছে তাৰপাছত আপোনালোকৰ যদি আপোনালোকে 31 অক্টোবৰৰ ভিতৰত কৰে 31 অক্টোবৰৰ ভিতৰত কৰিলে আপোনালোকৰ 1,000 এটা কাটি ল'ব ইনষ্টিটিউটে অৰ্থাৎ আপোনালোকৰ প্ৰচেছিং ফিজ 1,000 এটা কাটি ল'ব যদি 10,000 টকা দি এডমিশ্যন হয় তেতিয়া আপোনালোকে 9,000 ৰুপিজ ৰিটাৰ্ণ পাব 1,000 টকা এটা আপোনালোকৰ ইনষ্টিটিউটে কাটি ল'ব পাৰিব তাতকৈ বেছি নোৱাৰে যদি 10,000 দি এডমিশ্যন লৈছে 1,000 টকাতকৈ বেছি আপোনালোকৰ কাটি ল'ব নোৱাৰে যদি আপোনালোকে 31 অক্টোবৰৰ ভিতৰত কৰে ঠিক আছে তাৰপাছত ইয়াত কিছুমান নীতি নিয়ম বান্ধি দিয়া হৈছে আপোনালোকৰ 100% ৰিফাণ্ড কেতিয়া দিব 90% দিব তাৰপিছত আপোনালোকৰ এইখিনিও কোৱা হৈছে এইখিনি আপোনালোকে ভালদৰে মই দেখুৱাই দিছোঁ আৰু সকলো ইনষ্টিটিউটৰে এনেকুৱা নহয় যে 30 ছেপ্টেম্বৰ বা 30 অক্টোবৰলৈকেহে এডমিশ্যন হ'ব তেনেকুৱা নহয় আপোনালোকৰ নৱেম্বৰতো কিছুমান ইনষ্টিটিউটৰ চলি থাকিব পাৰে সেইবাবে কৈছোঁ ধৰি লওক আপোনালোকৰ 1 পৰা 15 নৱেম্বৰৰ ভিতৰত যদি আপোনালোকে আবেদন কৰে ৰিফাণ্ড যদি পে'মেণ্টটো কেনচেল কৰে ধৰি লওক আপোনাৰ এডমিশ্যন আছিলে 1 তাৰিখে তাৰ 15 দিন ভিতৰত যদি আপোনালোকে আবেদন কৰে যদি এডমিশ্যনটো কেনচেল কৰে তেনেহ'লে আপোনালোকে 100% ৰিফাণ্ড পাব তাৰ পাছৰ 15 দিন অৰ্থাৎ আপোনালোকৰ 1 তাৰিখলৈকে এডমিশ্যন আছিলে নৱেম্বৰ তাৰ 1 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত আপুনি এডমিশ্যনটো কেনচেল কৰিলে 100% আপোনালোকে ৰিফাণ্ড পাব যদি 16 নৱেম্বৰৰ পৰা 30 নৱেম্বৰৰ ভিতৰত কৰে তেতিয়া আপোনালোকে 90% ৰিফাণ্ড পাব ঠিক আছে 16ৰ পৰা 30 নৱেম্বৰৰ যদি ভিতৰত কৰে তেতিয়া আপোনালোকে 90% ৰিফাণ্ড পাব তাৰ পাছত 1 ডিচেম্বৰৰ পৰা যদি আপোনালোকে 15 ডিচেম্বৰৰ ভিতৰত কৰে 1 ডিচেম্বৰৰ পৰা 15 ডিচেম্বৰৰ ভিতৰত যদি কৰে তেতিয়া আপোনালোকে 80% ৰিটাৰ্ণ পাব ঠিক আছে 80% ৰিটাৰ্ণ পাব তাৰপাছত যদি আপোনালোকে 15 ডিচেম্বৰৰ পৰা 30 ডিচেম্বৰৰ ভিতৰত কৰে অৰ্থাৎ আপোনালোকৰ 30 দিন পাৰ হৈ গ'ল এমাহৰ পাছত যদি আপুনি কৰেগে তেতিয়া আপোনালোকে কেৱল 50% ৰিটাৰ্ণ পাব ঠিক আছে তাৰপাছত যদি আপোনালোকে তাতকৈ বেছি লগায় তেতিয়া আপোনালোকে কোনো ধৰণৰ ৰিফাণ্ড নাপায় ইয়াত সময়সীমাসমূহ বাইন দিয়া হৈছে এইখিনি আপোনালোকে ভালদৰে চাই ল'ব অতি সহজতে মই বুজাই দিছোঁ যদি কিবা বুজি নাপায় তেনেহ'লে কমেণ্ট কৰি জনাব বা সবিশেষ জানিবৰ বাবে আপোনালোকে নটিচখন ডাউনলোড কৰিব পাৰে এইখনে আছিল ফ্ৰী ৰিফাণ্ড পলিচি আপোনালোকক গোটেইখিনি দেখুৱাই দিলোঁ
পে'মেণ্ট ৰিলেটেড মাই পে'মেণ্টত এতিয়ালৈকে কোনো ধৰণৰ অপশ্যন অহা নাই পে'মেণ্ট কৰিবলগীয়া বা কিমান পে'মেণ্ট কৰিব লাগিব কি কথা যদি পে'মেণ্ট কৰিবলৈ আহে তেনেহ'লে মই লগালগ ভিডিঅ' বনাই দি দিম তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক যাতে লগালগ নটিফিকেশ্যনখিনি লাভ কৰে 19 তাৰিখে আপোনালোকৰ প্ৰথম মেৰিট লিষ্ট প্ৰকাশ পাব কিদৰে আপোনালোকে মেৰিট লিষ্টত নাম আছে নাই চাব পাৰিব লগালগ মই ভিডিঅ' বনাই দি দিম তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি নটিফিকেশ্যন বেলটো দবাই ৰাখিব যাতে আপোনালোকে লগালগ নটিফিকেশ্যনখিনি লাভ কৰে সমৰ্থ এডমিশ্যন পৰ্টেল ৰিলেটেড অলৰেডি মই কেইবাটাও ভিডিঅ' বনাই দি ৰাখিছোঁ আপোনালোকে যদি প্ৰিফাৰেঞ্চ চেঞ্জ কৰোঁ বুলি ভাবে এতিয়া কৰিব পাৰিব সময় আছে আৰু যিসকলে ABCID লিংক কৰা নাই তেওঁলোকে সোনকালে লিংক কৰক আৰু বেংক একাউণ্ট যদি ফ্ৰী অভাৰটো ইয়েছ কৰি আপোনালোকে ইনকমখন আপলোড কৰা নাই সোনকালে আপলোড কৰি ল'ব ধন্যবাদ যদি কিবা জানিব বা সুধিবলগীয়া আছে নহ'লে কমেণ্ট কৰি জনাব পাৰে মই যিমান পাৰোঁ আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম